অসম ছাত্ৰ সন্থা জিন্দাবাদ অসম ছাত্ৰ সন্থা জিন্দাবাদ অসম ছাত্ৰ সন্থা জিন্দাবাদ জয় আই অসম জয় আই অসম জয় অসম ছাত্ৰ সন্থা জিন্দাবাদ 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 জয় আই অসম জয় আই অসম অসম ছাত্ৰ সন্থা জিন্দাবাদ 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 জয় Alunda. Itu आगे यार मार पूरे ले ठीक है झंडा पे फुल दे दो और झंडा का नीचे फुल दे चालू करो मैसेज जुजाइनी सही तो कौन से सब এখন আমি লাইন লাগাই দিছি ঠিক আছে দাদা ফোন করি আছে কবে কেন नहीं निकाल ओए हम लोग 0.6 ठीक रहेगा घाटे को प्ले को बोल प्ले का फोकस कर मारना फोटो मारना तालिया हुआ कोने तालिया ঠিক সন্থাৰ ত্ৰিয়াডিক্স বাৰ্ষিক অধিৱেশনত আমাৰ সৰু অসম ছাত্ৰ সন্থাৰ জাতীয় পতাকাটো মই উত্তোলন কৰিছোঁ আজি প্ৰগ্ৰামটো প্ৰথমবাৰৰ বাবে মই শুৰুৱাত কৰিছোঁ আৰু সকলে আজি বৰাকৰ বিভিন্ন জনগোষ্ঠী এবং জনসাধাৰণ এবং ৰাজ্যৰ সহযোগিতাই আজি অধিৱেশনটো পাতিব আৰু আমাৰ মুকলি সভা অলপ পিছত কৰিব আমাৰ হেণ্ডেল কমিটিৰ সকলোকে আহিয়া এইটো সভাতে অংশগ্ৰহণ কৰিব আৰু মই পাছত মানে আজি মানে অসমৰ শ্বহীদ যিবিলাক অসম আন্দোলনৰ জন্য বা বিভিন্ন ধৰণৰ অসমৰ মানে প্ৰাণ দিছে শহীদ হৈছে তেখেতে মানে শহীদ তৰ্পণ কৰাৰ জন্য মই আমাৰ সদৌকাছা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা আইনুল হক লস্কৰ ডাঙৰীয়াকে মই অনুৰোধ কৰিছোঁ সকলোকে একেলগে কৰি শহীদ তৰ্পণ কৰাৰ জন্য অনুৰোধ কৰিছোঁ মেছেজ তো কোন আছে এই কত কোন আছে জিলা ছাত্ৰ সন্থাই ইয়াৰ পিছতে আমি ছাত্ৰ সন্থাক তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আজি আমাৰ সন্মানীয় সম্পাদক আমি তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰধান সম্পাদক গতিকে তেখেতক সম্বৰ্ধনা জনোৱা হৈছে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত মেইৰাত পেবি ও কোঅৰ্ডিনেশ্যন ৰাজবংশী
সমাজ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক শংকৰ ৰাজবংশী ডাঙৰীয়া, আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক শংকৰ ৰাজবংশী ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টছ ইউনিয়নৰ উপসভাপতি সঞ্জীৱ বসুমতাৰী, আমি তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি চিনাকি কৰাই দিব বিচাৰিছোঁ হাইলাকান্দি জিলা ছাত্ৰ সন্থাৰ ভাইচ প্ৰেছিডেণ্ট ভূঞা আমাৰ মাজত উপস্থিত আছে, আমি তেখেতক সম্বৰ্ধনা। কেইবাজনো বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছে। তেওঁলোক কাছাৰ জিলা সমিতিৰ অধিৱেশনৰ এই সূচীত আপোনালোক সকলোৱে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকৰ অভিভাৱকত্বৰে সৈতে আহিব লগা দিনত সদৌ কাছাৰ জিলা ছাত্ৰ সন্থাই এই স্থানত ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ বাবে আৰু অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ৰে সৈতে প্ৰতিষ্ঠা হৈ থকা জাতি সত্তাটোক আগবঢ়াই নিবৰ কাৰণে আমি বৰাক ব্ৰহ্মপুত্ৰ দুটা উপত্যকা আমাৰ পাহাৰ ভৈয়াম সকলোৰে মাজত সমন্বয়ৰ যোগেদি এখন এক অসম পৰিচয়ৰে সৈতে আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ম। এই আশা আপোনালোকৰ আগত পোষণ কৰি ৰাখিছোঁ। আমি সদৌ অসম ছাত্ৰ সন্থা মূলতঃ ছাত্ৰ ছাত্ৰীৰ সংগঠন আৰু দীঘলীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী যাত্ৰাত অসমৰ জনসাধাৰণে সদৌ অসম ছাত্ৰ সন্থাক অভিভাৱকত্ব প্ৰদান কৰি আহিছে। আজি আপোনালোকৰ মাজলৈ আহিছোঁ সদৌ অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীৰ সংগঠন মূলতঃ প্ৰভাৱ গোষ্ঠী হিচাপে সমাজৰ বিভিন্ন স্তৰত হোৱা অন্যায় অবিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ সময় উপযোগী শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে লাভ কৰিব লগা সুযোগ সুবিধা আমি লাভ কৰিব লগা প্ৰাপ্য এই সকলোবিলাকৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামখন জড়িত হৈ আছে। অসমক সাংস্কৃতিকভাৱে শৈক্ষিকভাৱে ক্ৰীড়াৰ দিশত উত্তৰণৰ লক্ষ্যৰে সৈতে আগবঢ়াই নিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই কাম কৰি আহিছে। আমাৰ সাহিত্য আমাৰ ভাষা সংস্কৃতি আমাৰ সভ্যতা আমাৰ ৰীতি নীতি এই সকলোবিলাকক লৈ আমি অসমীয়া জাতিটোৱে অসমখনে যাতে বলিষ্ঠ ৰূপত নিজক প্ৰাণৱন্ত কৰি অনাদি অনন্ত কালৰ বাবে বিশ্ব দৰবাৰত মূৰ তুলি জীয়াই থাকিব পাৰোঁ। অসম নামৰ এই সত্তাটোক যাতে আমি খুব বলিষ্ঠ ৰূপত বিশ্বৰ বুকুত জীয়াই ৰাখিব পাৰোঁ সেই লক্ষ্যৰে সৈতে সদৌ অসম ছাত্ৰ সন্থাই কাম কৰি আহিছে আৰু সকলোৰে মাজত সমন্বয়। সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ প্ৰস্তাৱনাই আমাক এই কথা কৈছে যে অসমৰ সকলো জাতি ধৰ্ম বৰ্ণ ভাষা জনগোষ্ঠী জনজাতি নিৰ্বিশেষে সকলোকে লৈ এখন উমৈহতীয়া মঞ্চ গঠনৰ লক্ষ্যৰে সৈতে সদৌ অসম ছাত্ৰ সন্থা গঠন হৈছে আৰু প্ৰতিষ্ঠা কালৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই অসমৰ প্ৰত্যেকটো সমস্যা জাতীয় জীৱনলৈ অহা সংকট প্ৰত্যাহ্বান অসমৰ জাতীয় জীৱনে সন্মুখীন হোৱা সকলোবিলাক সমস্যাৰ সৈতে যুঁজিব পৰাকৈ এটা সংগ্ৰামী সত্তাৰে সৈতে আগবাঢ়ি গৈ আছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী সত্তাটোক অসমৰ জনসাধাৰণে মৰম দিছে। আমাক সকলোকে আপোনালোকে উৎসাহ দিছে, আপোনালোকে উদ্যম প্ৰদান কৰিছে আৰু আমি আশা কৰিছোঁ যে এই ঐতিহ্যমণ্ডিত লক্ষীপুৰ লৈলাপুৰ এই মেলা গ্ৰাউণ্ডত সমবেত হোৱা ৰাইজেও আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটোক অভিভাৱকত্ব দিব, যাৰ আপোনালোকে দেখুৱাই দিয়া বাটেৰে সৈতে এই জিলাখনৰ সামগ্ৰিক উত্তৰণৰ কাৰণে কৰিব লগা কাম কাজ এই জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব পৰা চিন্তা চেতনাবোৰৰ সৈতে সদৌ অসম ছাত্ৰ সন্থা জড়িত হ'ব পাৰিব। আসলে অল আসাম স্টুডেন্ট ইউনিয়ন আসু সবাই বুঝে বুঝে না এমন কথা নাই, সবাই বুঝে, কিন্তু আমার বরাক ভ্যালি কাছার শ্রীভূমি এবং করিমগঞ্জবাসীর এখানে অলপ প্রভাব কম আছে। সেই কারণে আমরা যখন প্রোগ্রাম করি তখন আমরা কিছু একটা মানে বড় ধরনের প্রোগ্রাম আমরা করতে পারি না। এই কারণে আমারও কোনো সময় আমি মনে ভাবি যে আমি একটা বড় প্রোগ্রাম করলে আমি কেনেকে করব, আমি কীরকম করব, এই ধরনের বিভিন্ন ধরনের আমার কাছে প্রশ্ন এবং সব সময় আমার কাছে থাকে। তথাপিও আমি এই প্রোগ্রাম করার জন্য আমি মানে বড় পদক্ষেপ একটা আমি নিয়েছি, কারণ আমার কাছারের
সমস্ত কাছাড় ডিস্ট্রিক্টের ছাত্রছাত্রী ভবিষ্যতে এবং কাছাড়ের ছাত্রর যে উদ্দেশ্য এবং তাদের মানে ভবিষ্যতের জন্য আমরা বছরে বছর অধিবেশন করা এবং ছাত্র সম্মেলন করা তো খুবই দরকার। কারণ ছাত্র সম্মেলন না হলে আমরা ছাত্র সমস্যাগুলা আমরা কেনে প্রবলেমগুলো সলভ করব। সেটা আমরা নিশ্চয়ই অল আসাম স্টুডেন্ট ইউনিয়ন কাছাড় ডিস্ট্রিক্ট নাম কেবা শুনিছে কেবা না শুনতেও পারে, কিন্তু আমরা আজকে থেকে আমরা দায়িত্ব নিব যে কাছাড়ের মধ্যে আমরা ছাত্র সমাজের জন্য যে কোনো একটা প্রবলেম থাকলে বা ছাত্র সমাজের উন্নতির জন্য আমরা সদৌ কাছাড় জেলা ছাত্র সন্থায় আমরা সবসময় তোমার কাছে পাশে থাকব এবং ভবিষ্যতে আমরা থাকিব। এই অনুরোধ নিয়ে আজকে আমরা এই প্রোগ্রামটা করছি এবং বিকালবেলা আমরা সন্ধ্যা 6টার সময় আমরা আমার আসামের সিঙ্গার এবং আর্টিস্ট দেবলীনা ডেকা প্রথমবারের মধ্যে আমি আমার বরাকের কাছার মধ্যে আমি নিয়ে আসছি। সেটা আপনার সবার জন্য এই উদ্দেশ্য নিয়ে আমরা কালচারাল বিভিন্ন ধরনের আমরা প্রোগ্রাম চলিয়ে থাকব এবং কাছাড়ে বা বরাক ভ্যালিতে বিভিন্ন জনগোষ্ঠী খেলঞ্জিয়া আছে, তাদের সমস্যাগুলো আমরা আজকে এই মঞ্চে তুলে দিয়ে সলভ করার জন্য আমরা অনুরোধ করব এবং সেটা আমরা ডিসকাশন করব, যাতে আজকের প্রোগ্রাম শুরুতে আমরা আসল পতাকা উত্তোলন করার পর আমরা শহীদ তর্পণ করছি। তার পিছর আমরা প্রাণীয় জুবিন গার্গ এবং শ্রদ্ধা ডক্টর ভূপেন হাজারিকা তেখেতলে আমরা মূল্যদান করি এবং আত্মা শান্তিপূর্ণ করার পিছত আমরা আজকের অধিবেশনের মুকলি সভা আজকে করছি। তার জন্য আজকে আমরা ইনভাইট করা বিভিন্ন জনগোষ্ঠীর ইন্ডিজিনাস কমিউনিটি এবং ছাত্র যারা আমরা ইনভাইট করে আছেন তার কাছে আমি প্রথমময় নমস্কার এবং তোমার কাছে আমি ভালোবাসা এবং শুভেচ্ছা দিচ্ছি। ভবিষ্যতে আমরা আরও বড় করে প্রোগ্রাম করতে পারি এবং কাছাড়ের ছাত্রগুলা আমরা তেখেতের প্রবলেমগুলা কিভাবে আমরা সলভ করতে পারি সেটা আমরা সবসময় চিন্তা ধারণা করিয়া আমরা সমাজের লগে একই থাকার আমরা চেষ্টা করব। সেই বলেই আমার আজকে বিশ্লেষণ বক্তব্য এখানে শেষ করলাম। জয় আই অসম। আমি